ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশীয়ে তোমালোকৰ মাজলৈ নতুন ভিডিঅ'টিলৈ আকৌ আহিছো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আছে তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ 10 নম্বৰ পাঠ আৰু 10 নম্বৰ পাঠত আছিল ভাৰতীয় সংস্কৃতিৰ ভেটি ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি এই পাঠটিৰ 4 নম্বৰ অংশ আলোচনা কৰিম ইয়াৰ আগতে আমি তিনিটা অংশ আলোচনা কৰি গৈছিলো আমি ইয়াৰ আগৰ অংশত পঢ়িছিলো জৈন মতবাদৰ বিষয়ে আৰু জৈন মতবাদ প্ৰচাৰ কৰিছিল মহাবীৰে আৰু মহাবীৰ আছিল জৈনসকলৰ মতে শেষৰ গৰাকী মানে তেখেতসকলৰ 24 গৰাকী তীৰ্থংকৰ আছিল আৰু শেষৰ গৰাকী আছিল মহাবীৰ আৰু মহাবীৰৰ বিষয়ে আমি আগৰ ভিডিঅ'টিত আলোচনা কৰিছো তেখেতে প্ৰচাৰ কৰিছিল জৈন মতবাদ বা জৈন ধৰ্মৰ আমি মূল ধৰ্মীয় কথাখিনিও আমি আগৰ ভিডিঅ'টিত পাইছিলো মূল নীতিসমূহো পাইছিলো আৰু কিছু অংশ আমি জৈন ধৰ্মৰ বিষয়ে শিকিব লগা আছিল আজি আমি সেইখিনিৰ বিষয়ে আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল আহাচোন আমি আৰম্ভ কৰো মহাবীৰে জৈন ধৰ্ম প্ৰাকৃত ভাষাত প্ৰচাৰ কৰিছিল ছাত্ৰ-ছাত্ৰীসকল আমি আগৰ অংশটো পাইছো যে মহাবীৰে কি কৰিছিল ভাৰতৰ বিভিন্ন ঠাইত কি কৰিছিল জৈন ধৰ্ম প্ৰচাৰ কৰিছিল বা জৈন মতবাদৰ প্ৰচাৰ কৰিছিল আৰু তেখেতে এই মতবাদ প্ৰচাৰ কৰিছিল প্ৰাকৃত ভাষাত ছাত্ৰ-ছাত্ৰীসকল প্ৰাকৃত এটা প্ৰাচীন ভাৰতীয় ধ্ৰুপদী ভাষা আৰু সেই ভাষা সেই সময়ত ভাৰতত প্ৰচলন আছিল আৰু সেই ভাষাতে মহাবীৰে জৈন ধৰ্ম কি কৰিছিল প্ৰচাৰ কৰিছিল সেই সময়ত সাধাৰণ প্ৰজায়ো প্ৰাকৃত কৈছিল কাৰণে তেওঁলোকে এই ভাষা সহজতে বুজি পাইছিল মহাবীৰে এই কাৰণে প্ৰাকৃত ভাষাত জৈন ধৰ্ম প্ৰচাৰ কৰিছিল কিয়নো সেই সময়ত সাধাৰণ প্ৰজাসকলে প্ৰাকৃত ভাষা বুজি পাইছিল আৰু মহাবীৰৰ কাৰণে জৈন ধৰ্ম প্ৰচাৰ কৰাত সহজ হৈছিল প্ৰাকৃত ভাষা যিহেতু সাধাৰণ জনসাধাৰণেও কি কৰিছিল সেই সময়ত বুজি পাইছিল ফলত অতি কম সময়ৰ ভিতৰতে এই ধৰ্মই প্ৰসাৰ লাভ কৰিছিল যেহেতু সাধাৰণ লোকসকলে প্ৰাকৃত ভাষা বুজি পাইছিল আৰু জৈন ধৰ্মৰ প্ৰচাৰক মহাবীৰেও সুন্দৰকৈ প্ৰাকৃত ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল তাৰ কাৰণে কি হৈছিল সাধাৰণ লোকৰ মাজত অতি কম সময়ৰ ভিতৰতে কি হৈ পৰিছিল প্ৰসাৰ লাভ কৰিছিল বা এই ধৰ্মই জনপ্ৰিয়তা লাভ কৰিছিল প্ৰাচীন ভাৰতৰ বিখ্যাত ৰজা বিম্বিসাৰ আৰু অজাতশত্ৰুৱেও জৈন ধৰ্ম গ্ৰহণ কৰিছিল আৰু সেই সময়ৰ বা প্ৰাচীন সময়ৰে পুৰণি সময়ৰ বিখ্যাত ৰজা এগৰাকী হ'ল বিম্বিসাৰ আনগৰাকী অজাতশত্ৰু তেখেতসকলেও জৈন ধৰ্ম গ্ৰহণ কৰা বুলি কোৱা হৈছে তেখেতসকলে জৈন ধৰ্মত দীক্ষিত হৈছিল মহাবীৰৰ মৃত্যুৰ পিছত তেওঁৰ অনুগামীসকল দিগম্বৰ আৰু শ্বেতাম্বৰ এই দুটা ভাগত বিভাজিত হৈছিল মহাবীৰৰ যেতিয়া 72 বছৰ বয়সত মৃত্যু হৈছিল ছাত্ৰ-ছাত্ৰীসকল তেখেতৰ যিসকল অনুগামী আছিল অনুগামীসকল দিগম্বৰ আৰু শ্বেতাম্বৰ এই দুটা ভাগত ভাগ হৈছিল দিগম্বৰ সকলে ছাত্ৰ-ছাত্ৰীসকল মুখ্য লাভৰ কাৰণে কি কৰিছিল বস্ত্ৰ ত্যাগ কৰিছিল তেখেতসকল আছিল দিগম্বৰ আৰু শ্বেতাম্বৰ সকলে কি কৰিছিল বগা বস্ত্ৰ মানে কাপোৰ বগা বস্ত্ৰ পৰিধান কৰিছিল দিগম্বৰ আৰু শ্বেতাম্বৰ এই দুটা ভাগত ভাগ হৈছিল জৈন ধৰ্মৰ অনুগামীসকল মহাবীৰৰ মৃত্যুৰ পিছত আধ্যাত্মিক দিশৰ উপৰি জৈন ধৰ্মই ভাৰতৰ সাহিত্য সংস্কৃতিৰ দিশতো যথেষ্ট অৱদান আগবঢ়াই গৈছে আধ্যাত্মিক দিশতো জৈন ধৰ্মই অৱদান আগবঢ়াইছে তাৰ উপৰি ভাৰতীয় সাহিত্য আৰু সংস্কৃতিৰ দিশতো কি আছে জৈন ধৰ্মৰ যথেষ্ট অৱদান আছে যথেষ্ট অৱদান আগবঢ়াই গৈছে জৈনসকলে প্ৰাকৃত আৰু কান্নাড় ভাষাৰ প্ৰসাৰত বিশেষভাৱে অৰিহণা যোগাইছিল জৈনসকলে কি কৰিছিল প্ৰাকৃত ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল আৰু এনেকে ধৰ্ম প্ৰচাৰ কৰোতে প্ৰাকৃত ভাষাটোৰো কি হৈছিল প্ৰসাৰ হৈছিল ইয়াৰ উপৰিও কান্নাড় নামৰ ভাষাৰো কি হৈছিল
বিশেষভাৱে প্ৰচাৰ হৈছিল বা এই দুয়োটা ভাষাৰ প্ৰচাৰত জৈন ধৰ্মই কি কৰিছিল অৰিহণা যোগাইছিল মহাবীৰৰ শিকনিসমূহ প্ৰাকৃত ভাষাত অংগ নামেৰে সন্নিবিষ্ট কৰা হৈছে মহাবীৰে যিবোৰ শিকনি দি গৈছিলে বা তেখেতে যিবোৰ বাণী কৈছিলে সেই বাণীবোৰ অংগ নামেৰে কি কৰা হৈছিলে সংকলন বা সেই অংগ নামেৰে এখন গ্ৰন্থ বা এখন সংকলন কৰা হৈছিল আৰু তাত গোটেই মহাবীৰৰ যিবোৰ বাণী আছিলে সেইবোৰ প্ৰাকৃত ভাষাত আছিল সেইবোৰ তাত কি হৈ আছে সন্নিবিষ্ট হৈ আছে তদুপৰি চিত্তুৰ দিলৱাৰা খাজুৰাহো ৰনকপুৰ আদিত থকা জৈন মন্দিৰসমূহ স্থাপত্য ভাস্কৰ্যৰ উৎকৃষ্ট নিদৰ্শন তদুপৰি এইবোৰ ঠাই চিত্তুৰ দিলৱাৰা খাজুৰাহো ৰনকপুৰ এইবিলাক ঠাইত যিবোৰ জৈন মন্দিৰ আছে সেইবোৰো কিন্তু স্থাপত্য ভাস্কৰ্যৰ উৎকৃষ্ট নিদৰ্শন সেইবোৰত দেখা যায় মহীশূৰৰ ওচৰৰ শ্ৰৱণ বেলগোলা ছাত্ৰ ছাত্ৰীসকল মহীশূৰৰ ওচৰৰ এখন ঠাই শ্ৰৱণ বেলগোলাত থকা মহাবীৰৰ গুমতেশ্বৰৰ বিশাল মূৰ্তি জৈনসকলৰ স্থাপত্যৰ এক উল্লেখযোগ্য চানেকি মহীশূৰৰ ওচৰৰ শ্ৰৱণ বেলগোলাত এটা কি আছে মহাবীৰৰ গুমতেশ্বৰৰ কি আছে এক বিশাল মূৰ্তি আছে আৰু এই মূৰ্তিটো কি হৈছে জৈনসকলৰ স্থাপত্যৰ এক উৎকৃষ্ট নিদৰ্শন বা উৎকৃষ্ট উল্লেখযোগ্য চানেকি ছাত্ৰ ছাত্ৰীসকল আমি দেখিলো যে জৈনসকলৰ বা জৈন মতবাদে বা জৈন ধৰ্মীসকলে কেৱল আধ্যাত্মিক দিশতে অৰিহণা যোগোৱা নাছিল তেখেতসকলে সাহিত্য আৰু সংস্কৃতি স্থাপত্য ভাস্কৰ্যলৈও কি কৰিছিল উল্লেখযোগ্য অৰিহণা যোগাইছিল ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত তোমালোকক ইয়াত দুখন চিত্ৰ দেখুওৱা হৈছে এইখন চিত্ৰত তোমালোকক জৈন ধৰ্মৰ গ্ৰন্থ এখন কল্পসূত্ৰ ছবিত দেখুৱাইছে এইখন হৈছে জৈন ধৰ্মৰ গ্ৰন্থ এখন আৰু এইখনত দেখুৱাইছে জৈন সাধুসকল কেনেকুৱা হয় তাৰে এটা তোমালোকক প্ৰতিচ্ছবি দেখুৱাইছে দুইখন ছবি জৈন ধৰ্মৰ গ্ৰন্থ আৰু এইখন হৈছে জৈন সাধুৰ এখন চিত্ৰ আৰু এইখনত তোমালোকে দেখিবা ৰনকপুৰৰ জৈন উপাসনা গৃহ ছাত্ৰ ছাত্ৰীসকল আমি পাইছো যে জৈনসকলে কি কৰিছিল স্থাপত্য ভাস্কৰ্যটো অৰিহণা যোগাইছিল আৰু তেখেতসকলে কিমান সুন্দৰ এটা মন্দিৰ এইটো তেওঁলোকৰ উপাসনা গৃহ নিৰ্মাণ কৰিছিল নহয়নে এইটো এটা উল্লেখযোগ্য কি হয় স্থাপত্য ভাস্কৰ্যৰ নিদৰ্শন আৰু এইটো আছে ৰনকপুৰ নামৰ ঠাই এইটো হৈছে এটা জৈন উপাসনা গৃহ ছাত্ৰ ছাত্ৰীসকল আমি এইখিনি জৈন ধৰ্মৰ বিষয়ে পালো ইয়াৰ পিছত আমি আলোচনা কৰিম বৌদ্ধ মতবাদৰ বিষয়ে বৌদ্ধ মতবাদ আমি আৰম্ভ কৰো আহাচোন ছাত্ৰ ছাত্ৰীসকল গৌতম বুদ্ধ আছিল বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক তোমালোকে নিশ্চয় নাম শুনিছা গৌতম বুদ্ধৰ আৰু সেই গৌতম বুদ্ধই আছিলে বুদ্ধ ধৰ্মৰ বা বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক তেওঁ মহাবীৰৰ সমসাময়িক আছিল গৌতম বুদ্ধ মহাবীৰৰ সমসাময়িক আছিল মানে একে সময়তে হয়তো গৌতম বুদ্ধ আৰু মহাবীৰ প্ৰায় সমসাময়িক একে সময়তে তেখেত দুইগৰাকী আছিল বৰ্তমানৰ নেপালত অৱস্থিত কপিলাবস্তু নামৰ ৰাজ্যৰ ৰাজ পৰিয়ালত গৌতম বুদ্ধৰ জন্ম হৈছিল বৰ্তমান কপিলাবস্তু মানে সেই ঠাইখন ছাত্ৰ ছাত্ৰীসকল এতিয়া নেপালৰ এটা ৰাজ মানে নেপালত অৱস্থিত কপিলাবস্তুৰ এটা ৰাজ পৰিয়ালত কি হৈছিলে গৌতম বুদ্ধৰ জন্ম হৈছিল কপিলাবস্তু নামৰ ৰাজ্যখনৰ ৰাজ পৰিয়ালত ছাত্ৰ ছাত্ৰীসকল মহাবীৰৰো জন্ম আমি ৰাজ পৰিয়ালতে হোৱা বুলি পাইছো আৰু গৌতম বুদ্ধৰো জন্ম কি হৈছিলে এটা ৰাজ পৰিয়ালত হৈছিল আৰু ৰাজ পৰিয়ালটো আছিলে কপিলাবস্তু নামৰ ঠাইখনৰ ৰাজ পৰিয়াল আৰু সেই কপিলাবস্তু ঠাইখন এতিয়া আছে নেপাল দেশত তেওঁৰ পিতৃ প্ৰদত্ত নাম আছিল সিদ্ধাৰ্থ তেখেতক মানে দেউতাকে মাতিছিল কি বুলি সিদ্ধাৰ্থ বুলি পিতৃ প্ৰদত্ত মানে দেউতাকে দিয়া নাম তেওঁ ৰাজকাৰেঙৰ লাহ-বিলাহৰ মাজত ডাঙৰ হৈছিল যিহেতু তেখেত এগৰাকী ৰাজকুমাৰ আছিল গতিকে তেখেত ডাঙৰ ক'ত হৈছিলে ৰাজকাৰেঙতে ডাঙৰ হ'ব লাগিব যিহেতু তেওঁ ৰাজকুমাৰ আছিল আৰু দেউতাকে তেওঁৰ নাম ৰাখিছিল সিদ্ধাৰ্থ
এদিন নগৰ ভ্ৰমণলৈ যাওঁতে তেওঁ এজন বৃদ্ধ, এজন ৰোগীয়া লোক, এজন মৃত ব্যক্তি আৰু এজন সন্ন্যাসীক দেখা পাইছিল। তাৰ পাছৰ পৰাই তেওঁৰ সংসাৰৰ মায়ামোহ অস্থায়ী বুলি অনুভৱ হৈছিল আৰু তেওঁ মানসিক অশান্তিত ভুগিছিল। এদিনাখন তেওঁ কি কৰিছিল, নগৰ ভ্ৰমণলৈ গৈছিল, মানে নগৰলৈ ফুৰিব গৈছিল। আৰু ফুৰিব যাওঁতে তেখেতে কি দেখিছিল, এগৰাকী বৃদ্ধ লোক দেখিছিল, এজন ৰোগীয়া মানে বেমাৰী লোক আৰু এজন মৃত ব্যক্তি দেখিছিল আৰু এজন দেখিছিল সন্ন্যাসী। তেওঁ কি দেখিছিল, এগৰাকী বৃদ্ধ, এগৰাকী ৰোগীয়া লোক, এজন মৃত ব্যক্তি আৰু এগৰাকী সন্ন্যাসীক দেখিছিল। আৰু এই যে তেওঁ দৃশ্য দেখিছিল, তাৰ পাছৰ পৰাই তেওঁৰ কি হৈছিলে, অনুভৱ হৈছিলে যে সংসাৰৰ মায়ামোহ এইবোৰ সকলো অস্থায়ী। আৰু এই কথাখিনিয়ে তেখেতক মানসিক অশান্তি দিছিল, মানসিক অস্থিৰতাত তেখেতে ভুগিছিল। সেই দৃশ্য সেয়া দেখাৰ পিছত তেওঁ ভাবি লৈছিলে যে সংসাৰৰ মায়ামোহবোৰ আচলতে স্থায়ী নহয়, এইবোৰ অস্থায়ী। কাৰণ কি হয়, সেই দৃশ্যই তেখেতক হয়তো ভবাই তুলিছিল। তেতিয়া আহি তেখেতৰ কি হৈছিল, মানসিক অশান্তি এটা হৈছিল। মাত্ৰ 29 বছৰ বয়সত তেওঁ পুত্ৰ পৰিয়াল এৰি মানুহৰ স্থায়ী সুখ শান্তিৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছিল। আৰু এই দৃশ্য দেখি অহাৰ পিছত তেওঁ মানসিক অশান্তিত যে ভুগিছিল, তেতিয়া তেওঁ বয়স মাত্ৰ কি হৈছিলে, 29 বছৰ। আৰু সেই 29 বছৰ বয়সতে তেখেতটো ৰাজকুমাৰ আছিলে, ৰাজকাৰেঙত তেওঁ আৰামত থাকিব পাৰিলেহেঁতেন, কিন্তু নাই, তেখেতে দেখিছিল যে মানুহৰ এই মায়ামোহবোৰ স্থায়ী নহয়। আৰু সেয়েহে 29 বছৰ বয়সত তেওঁ কি কৰিছিল, নিজৰ পুত্ৰ পৰিয়াল তেওঁ ঘৰত এৰি গৈছিল। এৰি তেওঁ কি কৰিছিল, সুখ শান্তি বা স্থায়ী সুখ শান্তিনো কেনেকে পাব পাৰি তাৰ সন্ধানত তেওঁ ওলাই গৈছিল। আৰু ছাত্ৰ ছাত্ৰীসকল তেওঁ কেতিয়া ওলাই গৈছিল, যেতিয়া তেওঁৰ বয়স আছিলে 29 বছৰ। তেওঁ বুধগয়া নামৰ ঠাইত তপস্যাত বহিছিল। ঘৰৰ পৰা ওলাই গৈ বুধগয়া নামৰ এখন ঠাইত তেওঁ তপস্যা মানে ধ্যানত বহিছিল। বুধগয়া ক'ত বহিছিল ছাত্ৰ ছাত্ৰীসকল, বুধগয়া নামৰ ঠাইখনত। তপস্যাৰ অন্তত তেওঁ মায়া মোহৰ পৰা মুক্তি পাই আৰু দিব্য জ্ঞান লাভ কৰিছিল। তেওঁ তপস্যা দীঘলীয়া সময় তেওঁ তপস্যা কৰিছিল আৰু তপস্যাৰ অন্তত তেওঁ দিব্য জ্ঞান লাভ কৰিছিল। তেওঁ কি কৰিছিল, তেওঁ জ্ঞান লাভ কৰিছিল, দিব্য জ্ঞান বুলি কৈছে। আৰু যিজোপা আহঁত গছৰ তলত তেওঁ দিব্য জ্ঞান লাভ কৰিছিল, সেই গছজোপাক বোধিদ্ৰুম বুলি জনা যায়। বুধগয়া নামৰ ঠাইখনত কি কৰিছিল, এজোপা তাত ডাঙৰ গছ আছিলে আৰু গছজোপা আছিলে বোধিদ্ৰুম। আৰু সেই গছজোপা আহঁত গছজোপাৰ তলতে বহি তেওঁ তপস্যা কৰিছিল আৰু তাত তেওঁ দিব্য জ্ঞান লাভ কৰিছিল। আৰু গছজোপাৰ নাম আছিল কি বুলি জনা যায়, সেই গছজোপাক বোধিদ্ৰুম বুলি জনা যায়। আৰু ঠাইখন আছিল বুধগয়া। ছাত্ৰ ছাত্ৰীসকল, এই ছবিখনত যিজোপা গছ দেখুৱাইছে, এইজোপা বোধিদ্ৰুম বৃক্ষ। বৃক্ষ মানে গছ, বোধিদ্ৰুম বৃক্ষ বুলি কৈছে। আৰু ইয়াৰ তলতে বহি হেনো বুদ্ধদেৱে কি কৰিছিলে, তপস্যা কৰিছিল আৰু তপস্যাৰ অন্তত তেওঁ দিব্য জ্ঞান লাভ কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, আমি এই খণ্ডটি আমি শেষ কৰিব লাগিব। শেষ কৰাৰ আগতে তোমালোকলৈ মই দুটা মূল্যায়ন আনিছো। আৰু মূল্যায়নত 1 নম্বৰ প্ৰশ্ন আছে, মহাবীৰে জৈন ধৰ্ম কি ভাষাত প্ৰচাৰ কৰিছিল? ছাত্ৰ ছাত্ৰীসকল, মহাবীৰে জৈন ধৰ্ম প্ৰচাৰ কৰিছিল আৰু তেখেতে কি ভাষাত প্ৰচাৰ কৰিছিল? উত্তৰ হ'ব প্ৰাকৃত ভাষাত তেখেতে জৈন ধৰ্মৰ যিবোৰ বাণী আছে সেইবোৰ প্ৰচাৰ কৰিছিল প্ৰাকৃত ভাষাত। গৌতম বুদ্ধৰ পিতৃ প্ৰদত্ত নাম কি আছিল? গৌতম বুদ্ধক দেউতাকে কি নাম দিছিলে সেইটো সুধিছে। পিতৃ প্ৰদত্ত মানে পিতৃ মানে দেউতা, আৰু দেউতাকে দিয়া নামটো আছিলে ছাত্ৰ ছাত্ৰীসকল সিদ্ধাৰ্থ। ছাত্ৰ ছাত্ৰীসকল, আমি এই অংশটি ইমানতে সামৰিছো। নতুন অংশৰ নতুন ভিডিঅ' লৈ তোমালোকৰ মাজলৈ মই আকৌ আহিম। আজিলৈ এৰিছো, ধন্যবাদ।